2 নং সোণাৰী মজিয়াভিটি গাঁও মানে মোৰ আপোন গাঁওখন যিহেতু বৰ্তমান পানীৰ কবলত, গতিকে আমাৰ গাঁৱৰ কেইজনমান যুৱক যুৱতীৰ সহযোগত আমাৰ বানপীড়িত অঞ্চলটোলৈ একোটাকৈ সৰুকৈ হ'লেও আমাৰ সামৰ্থ্য অনুসৰি টোপোলা আগবঢ়াবলৈ এয়া প্ৰিপেৰেশ্যন চলি আছে। যোৱা নিশা সিহঁতি 2:30 বজালৈকে পেকিং কৰি আছে, কিন্তু ইয়াৰে কেইজনমান যুৱক মানে যিয়ে আৰ্থিকভাৱে সহায় কৰিছিল সিহঁতি বৰ্তমান উপস্থিত নাই, সিহঁতি কৰ্মসূত্ৰে বিজি হৈ আছে। গতিকে আমাৰ গাঁৱৰ বাকী যিসকল যুৱক আছে সকলোৱে আমাক এই পেকিং কৰাত সহায় কৰি দিছে। গতিকে যিসকলে সহায় কৰিছে সেইসকলক বহুত বেছি ধন্যবাদ। আৰু যিসকলে আৰ্থিকভাৱে সহযোগ আগবঢ়াইছে সেইসকলৰ নাম মই নিশ্চয় ল'বই লাগিব। লোচন গগৈ, তপন গগৈ, জিনিকী গগৈ, ৰিনিকী গগৈ, জুৰি বৰুৱা, বিজিত টুকুৰীয়া, ৰাজীৱ টুকুৰীয়া আৰু মুনু টুকুৰীয়াৰ লগতে লোচন গগৈৰ বন্ধুবৰ্গই আমাক সহায় কৰাৰ বাবে বহুত বেছি ধন্যবাদ। আৰু এয়া আমি পেকিং কৰি হৈ যোৱাত আমাৰ গাঁওখনলৈ ৰাওনা হৈছোঁ, মানে ঠাইতে আৰু। গতিকে ভাল লাগিছে নিজৰ গাঁওখনলৈ যে এনেকৈ আহিছোঁ। এইখনেই হৈছে আমাৰ আপোন গাঁও। বৰ্তমান অকণমান পানী শুকাইছে, ইয়ালৈকে পানীত আমি ডুব গৈ আছিলোঁ, আমাৰ ৰাস্তাটো সম্পূৰ্ণভাৱে ডুবি গৈছিল। ইয়াতে মই মানৱ বৰুৱাৰ নামো ল'বই লাগিব, কাৰণ সিও আগদিনাখন ৰাতি প্ৰায় 2:30লৈকে বহুত বেছি কষ্ট কৰি এই কামখিনি আগবঢ়াই নিয়াত সহায় কৰিছিল। এয়া পানী বৰ্তমান অলপমান শুকাইছে, কিন্তু মাজে মাজে আকৌ বাঢ়ি যায়, পানী বহা কমা হৈয়ে থাকে। আৰু আগলৈ গৈ নাথাকোঁ, যিহেতু আগত পানী আছে ৰাস্তাত, আগলৈ গাড়ী নিয়াটো ইমান সম্ভৱ নহ'ব। গতিকে য'লৈকে পানী নাই তাতে আমি ৰৈ দিছোঁ আৰু ইমানৰ পৰাই আমি আমাৰ এতিয়া কাৰ্যসূচী আৰম্ভ কৰিছোঁ।